everyone. Namaskar dear parents. Dear parents, আজি মই ভিডিওটো ক্ৰিয়েট কৰিছো যাতে আপোনালোকক লগত অকমান ডিসকাস কৰিব পাৰো আমাৰ যেহেতু এক্সাম ফাৰ্স্ট মিডটাৰ্ম এক্সাম আহি আছে আমি আমাৰ ফলৰ পৰা সকলোখিনি সিলেবাস কমপ্লিট কৰা হৈছে আমাৰ প্ৰতিটো সাবজেক্টৰে আমাৰ সিলেবাস কমপ্লিট হৈছে অলমোস্ট আৰু আমি ৰিভিজন লাষ্ট 10-15 ডেজৰ পৰা আমি ৰিভিজন খিনি এটা কৰাই আছো এতিয়া যেহেতু আমাৰ পৰীক্ষা ওচৰ পাইছেহি আপোনালোকলৈ এটা মই সৰু অনুৰোধ জনাব বিচাৰিছো যে আপোনালোকে এই কিদিন যাতে ষ্টুডেণ্টবোৰক ৰাতিপুৱা গধূলি বা দুপৰীয়া সময়ত যেনেকৈ যেতিয়া সুবিধা পায় তেওঁলোকক যাতে অকমান আপোনালোকে পঢ়িবলৈ উৎসাহ জনায় কাৰণ মানে যেহেতু আমি অলৰেডি পঢ়িছো এতিয়া যেনেকৈ ফৰ এক্সাম্পল সৰু ক্লাছৰ কাৰণে এলকেজি ইউকেজি কাৰণে আমি একেখিনি বস্তুকে ৰিপিট কৰি আছো কিন্তু সৰু ল'ৰা ছোৱালী তেওঁলোকে পাহৰি যায় আমি এলকেজি কাৰণে ইউকেজি কাৰণে বিশেষকৈ আমি স্যাম্পল প্যাটাৰ্নো দিছো পৰীক্ষাত কেনেকুৱা ধৰণে কোৱেশ্চন আহিব আপোনালোকে যদি সেইখিনিকে ৰিপিট কৰাই থাকে স্কুলতো ওপন ৰিপিট কৰাম আমি ৰিপিট কৰাম স্কুলতো কৰাম আপোনালোকে ঘৰতো যদি সেই বস্তুখিনি তেওঁলোকক লিখাবলৈ চেষ্টা কৰায় তেওঁলোকে খুব ধুনীয়াকৈ মনত থাকিব আৰু এক্সামটো খুব ধুনীয়াকৈ তেওঁলোকে পাৰ কৰিব পাৰিব আৰু হায়াৰ ক্লাছৰ কাৰণে আমি সম্পূৰ্ণ গোটেইখিনি আমি তেওঁলোকক ৰিভিজন কৰাই আছো ওৱান বাই ওৱান আৰু নেক্সট উইকলৈকে আমাৰ টাইম আছে আমি আৰু কৰিম আপোনালোকক যাতে ষ্টুডেণ্টবোৰক একেদিন ৰাতিপুৱা গধূলি অকমান পঢ়িবলৈ উৎসাহ জনায় তেওঁলোকে ৰিভিজন যদি ভালকৈ কৰে তেওঁলোকে ফাৰ্স্ট মিডটাৰ্ম এক্সামটো খুব ধুনীয়াকৈ লিখিব পাৰিব আৰু এপিয়াৰ কৰিব পাৰিব এটো নহয় যে আমি মাৰ্কছৰ কাৰণে বিচাৰিছো আমি এটোৰ পৰা কি বুজা যাব যে তেওঁলোকে এটা সঠিক টাইমত কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে আমি যেনেকৈ এক্সাম হৈছে আমি এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিব লাগে বা খেলা ধূলাৰ কাৰণে কিবা কম্পিটিশনত এপিয়াৰ কৰিছে তেওঁলোকে কম্পিটিশন এপিয়াৰ কৰিব টাইমত তেওঁলোকে প্ৰিপেয়াৰ কৰিব লাগিব বুলি তেওঁলোকে এটা আমাৰ কি হ'ব হেবিট ক্ৰিয়েট হ'ব আমি আমাৰ ফালৰ পৰা স্কুলৰ ফালৰ পৰা 100% চেষ্টা কৰিছো আপোনালোকৰ ঘৰ আহক আমি ঘৰত অকমান যদি চেষ্টা কৰে আমি সবে মিলি পেনে পেৰেন্টস স্কুল আমাৰ টিচাৰ্স গোটেই সম্পূৰ্ণ সবে মিলি পেনে যদি আমি চেষ্টা কৰো আমাৰ ষ্টুডেণ্টবোৰে খুব ধুনীয়াকৈ তেওঁলোকে আগবাঢ়িব পাৰিব কিবা অসুবিধা থাকিলে জনাব আশা কৰিছো আপোনালোকে সহায় সহযোগ কৰিব থ্যাংক ইউ